লেখকৰ বক্তব্য তথা আদৰণি ভাষণ মই ঔপন্যাসিক গল্পকাৰ ৰিজু বৰা তেখেতৰ বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু সন্মানীয় অতিথিসকল সকলোকে মোৰ শ্ৰদ্ধা আৰু মৰম আৰু সেৱা জনাইছোঁ। এইটো এটা আৱেগিক মুহূৰ্ত। এই সময়ত মোৰ দেউতা, শহুৰ দেউতা, আও আই সকলোকে মনত পৰিছে। তেওঁলোককো মই এই মঞ্চৰ পৰাই মোৰ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। কথাবোৰ আচলতে মনত থাকিলেও ঘপককৈ ৰেকৰ্ড কৰাটো অলপ টান। কথাবোৰ ঠিক সময়ত ওলাই নাহিব পাৰে। আজি 5 বছৰমান আগতে এনেকুৱা এখন সভাতে মণিকুন্তলা ভট্টাচাৰ্য বাইদেৱে কৈছিলে, মোৰ এটা গল্পৰ কথা গল্প কৰি পেলাই কৈছিলে যে এইটো গল্পত উপন্যাস হোৱাৰ সম্ভাৱনা আছে। কিন্তু চিন্তা কৰোঁতে এবছৰ গ'ল। তাৰপিছত যোৱা 4 বছৰে কিনো লিখোঁ বুলি ক'লে আৰম্ভ কৰোঁতে হাজাৰটা চৰিত্ৰই জুমুৰি ধৰিলে। কাক থওঁ, কাক এৰোঁ, কাক বনাওঁ, এনেকুৱা ভাবোঁতেই সময়বোৰ পাৰ হ'ল। তথাপিও লিখি গৈছিলোঁ। পটভূমি কিতাপখনৰ উপন্যাসখনৰ পটভূমি হৈছে নিৰ্মাণ খণ্ড। পাৰাদ্বীপ বুলি এক উৰিষ্যাৰ যিখন বন্দৰ চহৰ আছে, তাতে মই কিছু বছৰ এটা নিৰ্মাণ প্ৰকল্পৰ লগত জড়িত হৈ আছিলোঁ। কিন্তু আচলতে গোটেই পটভূমিটো পাৰাদ্বীপ বুলিও ক'ব নোৱাৰি, সেইটো চেন্নাই হ'ব পাৰে, গুৱাহাটী হ'ব পাৰে। গোটেই ধৰণ কৰণবোৰ একেই থাকে আচলতে কিতাপখনৰ। মানে নিৰ্মাণ খণ্ডত কাম কৰা মানুহবিলাকৰ যি আৱেগ অনুভূতি সেইখিনিক লৈয়ে কিতাপখন লিখা, গ্ৰন্থখন লিখা আগবাঢ়িছিলোঁ মই আটাইৰে প্ৰেৰণাত। এই যে কয় উপন্যাস লিখা কথাটো মানে মোৰ বাবে আছিলে যে হুলুঙাৰে গান বজোৱাৰ নিচিনা কথা। এইটো কথা হ'ল কি, লগৰ কিছুমান শুভাকাংক্ষী আৰু মোৰ যিমান লগৰ বন্ধু বান্ধৱ আছে সকলোৱে কি কৰিলে, সেই হুলুঙাডাল চাচি মিহি কৰি পেলালে। মোৰ কামত একো অসুবিধা নহ'ল। তাৰমানে কি, এটা মই সাহস কৰি এটা কাম এটা কৰিলোঁ হয়, কিন্তু সেইখিনি কৰোঁতে যিখিনি অসুবিধা পাব লাগিলে সিমান নাপালোঁ। তাতকৈ কম অসুবিধাতে মই কামখিনি কৰিবলৈ আগবাঢ়িছিলোঁ। নিৰ্মাণ উদ্যোগ মানে ঢেৰ মানুহ আৰু ঢেৰ মেচিন। কেতিয়াবা মেচিনেও বিহু দেখুৱায়, কেতিয়াবা মানুহেও বৰ বিহু দেখুৱায়। কিতাপখনৰ বা উপন্যাসখনৰ ধৰণ এনেকুৱাই যে বন্ধুত্বৰ বাবে মানুহ লাগে, শত্ৰুতা কৰিবলৈ মানুহ লাগে। তাতে আৱেগৰ জন্ম। এবাৰ বেংগালুৰু ৰিফাইনেৰীত চাকৰি কৰি থাকোঁতে এটা প্ৰকল্পৰ কামটো শেষ হোৱাৰ আগতে মোক বিশেষ প্ৰয়োজনত পাৰাদ্বীপলৈ বদলি কৰা হৈছিল। আৱেগ চম্ভালিব নোৱাৰাৰ বা আৱেগ সামৰিব নোৱাৰাৰ ভয়ত মনে মনে চাইডৰ কাকো মাত নিদিয়াকৈ সতীৰ্থ আৰু মোৰ সহকৰ্মী বনোৱা কাকো মাত নিদিয়াকৈ মনে মনে চাইডৰ পৰা ওলাই আহিছিল। তেওঁলোকো কোম্পানীৰ মাছ নাছিল। পুলিচে যেনেকৈ গাড়ী চাৰ্চ কৰে তেনেকৈ মেইন গেটত গাড়ীবোৰ ৰখাই জুমি চাইছিল ভিতৰলৈ। যেতিয়া মোক পালে তেতিয়া কোনোবাই সাৱটি ধৰিছে, কোনোবাই উচুপিছে, কোনোবাই সেৱা কৰিছে। এজন বনোৱা আছিল, মানে কৰ্মী আছিল। তেওঁ সেইটো প্ৰজেক্টতে, সেইটো প্ৰকল্পতে এবাৰ এখন ট্ৰেইনৰ শকত ৰছী এডাল চিটিকি আহি মোক প্ৰায় 3 ফুটমান দূৰলৈ চিটিকাই পঠিয়াইছিল। মোৰ হেলমেটটো দুফাল হৈছিল। যিজন ল'ৰাই মোক ডাংগোলাকৈ উঠাই লৈ পেলাই বেঞ্চত খুৱাই দিছিল, সি সেইদিনাখন হাওহাওকৈ কান্দিছিল মই যোৱাৰ দিনাখন। সেইবোৰে আৱেগ, সেইবোৰক লৈ কিতাপখনৰ পটভূমি। মানে মানুহ হোৱাটো বৰ পৰিমাণৰ কথা। আৰু কিতাপখন লিখোঁতে প্ৰথমতে ভাবিলোঁ যে কাক থওঁ কাক এৰোঁ, যিটো কথা ক'লোঁ ইমান বিপত্তি বুলি ভবা নাছিলোঁ। উপন্যাস লিখা কথা ইমান সহজ যে নহয়, তাকে অনুভৱ কৰিছিলোঁ পদে পদে। সেইটোৱে নিৰ্মাণ উদ্যোগ, পটভূমি যিটো কৈছোঁ নিৰ্মাণ উদ্যোগ। আজি যিটো নাই তাৰ সৈতে জড়িত হোৱাৰ এটা গৰ্ব, এটা নতুন বস্তু গঢ় লৈ উঠিছে তাৰ সৈতে জড়িত হোৱাৰ গৰ্ব, এটা নতুন সৃষ্টিৰ আনন্দ। কিন্তু তাৰ লগতে এটা কিবা থকা বস্তু এটা ধ্বংস হোৱাৰ দুখ, এই গোটেইখিনিয়ে ইয়াতে সোমাই পৰে। যেনেকৈ আজি এটা কোনোবা সেউজীয়া পাহাৰলৈ চাই কবিতা লিখিছোঁ, ইমান ধুনীয়া পাহাৰ, ধুনীয়া ধুনীয়া শব্দ লগাই পেলাই কবিতা লিখিছোঁ। এমাহ পিছত লাষ্টিং কৰা মানুহজন মোৰ এটা আদেশৰ অপেক্ষাত ৱাৰলেছত কৈছোঁ গো, অলপ পিছতে ধুম। সেই
সেউজীয়া পাৱাৰখনকে জিলেটিন ষ্টিক লগাই পেলাই মই উৰুৱাই দিছোঁ। মানুহৰ কাহিনী অকল পাতাত মৰ্ত্যতে নাথাকে, কিছুমান কাহিনী পাতালতো থাকে। পাতালত থকা মানুহ কিছুমানক মই লগ পাইছিলোঁ। এনেকুৱা হয়, তেওঁলোকৰ চাহিদা আৰু ভাষা হৈছে অলপ বেলেগ, তেওঁলোকৰ ধৰণ কৰণ অলপ বেলেগ। এবাৰ এঠাইত আমাৰ কোনোবা এখন কেম্পত পাতালৰ কিছুমান মানুহে দুৱাৰত টুকুৰি আছিল, তাৰপিছত তেওঁলোকৰ ষ্টাইলেৰে টুকুৰি আছিল। টকা পইচা নালাগে, বেলেগ একো নালাগে, নিমখ লাগে। এতিয়া নিমখটো নিদিলে তেওঁলোকে আমাৰ নিজৰ তেজৰ ছডিয়ামটো কমাই দিম বুলিও কৈছিলে। গতিকে সেইকাৰণে নিমখখিনি দি দিবলগীয়া হ'ল। তাৰপিছত আমি আমাৰ কেম্পৰ মানুহখিনিয়ে প্ৰায় 3 দিন নিমখ নোহোৱাকৈ ভাত খাইছিল। প্ৰথমতে এইবোৰ ভয় আছিল, পিছলৈ এইবোৰ হাঁহি খোৰাক হৈছিল। এই যে কোনো খোৱা বোৱাৰ কথা, 3 দিন নোখোৱাকৈ থাকিলে খোৱা বোৱাটো কি? কেতিয়াবা পনীৰ বাটাৰ মছলা খাইছোঁ দিনত ৰুটি দি পেলাই, ৰুটিৰে পনীৰ বাটাৰ মছলা খাইছোঁ। এই যে কয় ৰাতিলৈ 7 হাল পাই, দিনত এহালো নাই। আমাৰ এইটো অলপ ওলোটা হৈছিলে, দিনত আমি 7 হাল পাইছিলোঁ, ৰাতিলৈ এহালো নাই। মানে দিনত আমি পনীৰ বাটাৰ মছলা খাইছোঁ, ৰাতি পিচাই আছোঁ, দুভাগ ৰাতি কোনোবা ছাইডত খুলিবলগীয়া হ'ল। তাৰপিছত পিচাই আছোঁ, খাবলৈ নাই, পানী নাই, পেট কৰ্মতা মলাই গৈছে। তথাপিও এবাৰ এটা প্ৰজেক্টত, ইনফেক্ট বেংগালুৰু ৰিফাইনেৰীৰ এটা প্ৰজেক্টত কাম কৰোঁতে ৰাতি এবাৰ খপিবলগীয়া হ'ল। খপিব লওঁতে প্ৰায় 10 মান বজাত গম পালোঁ যে কৰ্মী আৰু বনোৱাসকলৰ কাৰণে কোনোমতে টিফিনৰ যোগাৰ হৈছেগৈ। তাকো মানে 2জনৰ মাজত এজন, 3জনৰ মাজত যেনে তেনে 2টা টিফিনৰ যোগাৰ হৈছেগৈ। আমাৰ বাবেতো টিফিন নাহিলে, মোৰ ইঞ্জিনিয়াৰবিলাকৰ বাহিৰে তেওঁলোকৰ বাবে কোনো টিফিন নাহিলে, পানীও নাই। মোৰ এজন ইঞ্জিনিয়াৰ আছিলে, সতীন্দ্ৰ ৰাণা, অলপ দুষ্ট আছিলে। সি গৈ পেলাই কংক্ৰিট পাম্প অপাৰেটৰ আছিল নেকি, যাদৱ উপাধিৰ এজন ল'ৰা, তাৰ ওচৰলৈ গৈ পেলাই, তোৰ লাজ লগা নাই? ছাৰে খাবলৈ পোৱা নাই, চাকৰি কৰিবলৈ মন আছেনে নাই? যদি আছে তেনেহ'লে টিফিনটো দে। তই যদি ইয়াতে পনীৰ তৰকা খাই আছ, ছাৰেতো একো খাবলৈ পোৱা নাই। সি দৌৰতে তাৰ পৰা টিফিনটো কাঢ়ি আনি পেলাই ডকা সৰ্বাদি, মানে বস্তুৰ মতে ডকা সৰ্বাদি টিফিনটো কাঢ়ি দৌৰতে ঘূৰি আহিছিলে। তাৰপিছত ৰাতি 1 বজালৈকে এইবোৰ নাপায়, বেয়া কথা। আনৰ টিফিন কাঢ়ি খোৱাটো বেয়া কথা। এই যে ভূতনাথ চিনেমাত যে টিফিন কাঢ়ি খাই, তেনেকুৱা ধৰণৰ কথা আছিলে। তথাপিও মানে ৰাতি 1 বজালৈকে মানে কোনোমতে চম্ভালি আছিলোঁ যে নাপায়, বেয়া কথা, বেলেগৰ টিফিন খাব নাপায়, সেই ল'ৰাটোৱে টিফিন তাৰ আমি কাঢ়ি আনিছোঁ, বৰ বেয়া কথা, নাপায় দেই। 1 বজাৰ পিছত নোৱাৰিলোঁ আৰু, ফুল টিফিনটো চাম কি আছে। খুলিলোঁ, টিফিনৰ 2খন ৰুটি আছিলে আৰু এটুকুৰা গুড়। সেই 2খন ৰুটিৰ চেহেৰা আৰু গোন্ধত গম পাই যে এইটো ৰাতিপুৱাতে কৰা ৰুটি। বেচাৰে তাকো মই কাঢ়ি আনিছোঁ, 2খন খাইছিলোঁ, এখন ৰাণা, এখন মই। জামনগৰ ৰিফাইনেৰীত থাকোঁতে এবাৰ ভৰিৰ 3ডাল হাড় ভাঙিছিল মানে আৰু বেছি ভাঙিব পাৰিলেহেঁতেন, চেফটি জোতাযোৰে বচালে। এবাৰ কোনোবা এখন আলোচনীত দিবলৈ মায়ে জোতাৰ কাহিনী লিখিছিল। কিবা কাৰণত কাহিনী দিয়া নহ'ল, কিন্তু জোতাৰ কাহিনীটো এনেকুৱা আছিলে, মাৰ মতে মানে ভৰি 2খন বোলে আমাৰ শৰীৰৰ মেনেজিং ডাইৰেক্টৰ, তেনেহ'লে জোতাযোৰ হৈ গ'ল প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী। তেনেকুৱা কথা আছিলে। চেফটি জোতাযোৰে মোক বচালে। 3ডাল হাড়তে মানে সমাপ্ত হ'ল, তাতকৈ হয়তো বেছি ভাঙিব পাৰিলেহেঁতেন। কিতাপখনত কিছু জোতাৰ কাহিনী আছে, কিছু ইতিবৃত্ত আছে, সেইখিনি মাৰ পৰা মই কোনে ধাৰ লৈছোঁ। গ্ৰন্থখনৰ কিছুমান উপমা আৰু ফকৰা কোনে মই পৰিবাৰৰ পৰা লৈছোঁ। এবাৰ অফিচৰ পৰা উভতি আহোঁতে এহাতে লেপটপ বেগটো, এহাতে এটা বজাৰৰ বেগ আৰু লগত এটা আও মানে লাও। মোৰ ছোৱালীয়ে আগতে সৰু থাকোঁতে ল ক'ব নোৱাৰে, আও বুলি কয়। মই খাই বেয়া পাওঁ কাৰণে আও বুলি কওঁ। সেই বেয়া পোৱা আওটো মোৰ কাষৰতিৰ মাজত। পৰিবাৰে দেখা পাই খুব হাঁহিলে। মই ভাবিলোঁ আজি মনটো ইমান ভাল নে? এইটো আকৌ বিস্ময়ৰ আও, এইটো মানে আমাৰ ভাষাৰ শক্তি, এইটো মানে সেইটো আও নহয়। ভাবিলোঁ মনটো ইমান ভাল নে? তেওঁ হাঁহিয়ে কৈছিল যে একদম নাৰদৰ পুতলাখনৰ নিচিনা লাগিছে। কিতাপখনত এটা চৰিত্ৰই কাষৰতিৰ মাজত ফাইল লৈ যোৱা ঘটনা এটা আছে।
সেই নাৰদৰ দুটৰাৰ কথাটো মই তাতে সোমোৱাই দিছিলোঁ, গতিকে এইটো পৰিবাৰৰ পৰা কোনে কোনে ধাৰে কৰা। এনেকৈ লিখি গ'লোঁ। পিছত মানুহৰ লগত বহি বানান ছেটিং এইবোৰ কৰাটো অলপ সময় খৰচৰ কথা, গতিকে ডিটিপি নিজেই কৰি পেলালোঁ। প্ৰায় 65,000 শব্দ হ'ব নেকি, নিজেই কৰি পেলালোঁ ডিটিপি। তথাপিও মানে ছপাশালে বা প্ৰেছে নিজৰ ধৰ্ম এৰা নাছিল। মানে ভূত প্ৰেত দানৱ এইবিলাক বোলে ছপাশালত থাকেই। মানে এনেকুৱা হৈ গ'ল, যিমানবোৰ ভাগৱতৰ চিন মই দিছিলোঁ সেইবোৰ তেওঁলোকৰ কম্পিউটাৰত সোমোৱাৰ লগে লগে আৰু ছপা কৰাই কিতাপখন প্ৰায় ছপা হৈছিলেগৈ। ছপা হোৱাত মানে হ'বলৈ ধৰোঁতে তাতে ওলালে বস্তুটো এনেকুৱা যে তোমাৰ ভালনে, মানে পিছত ভাগৱতৰ চিন এটা আছে, এক্সক্লেমেটৰী চাইন এটা আছে। সেই ভাগৱতৰ চিনটো মানে তাতে কি কৰিলে, আৰু এতিয়া সখাসখি পাতিলে। এনেকুৱা হৈ গ'ল, তোমাৰ ভালনে, তোমাৰ ভালনে, এনেকুৱা হৈ গ'ল বাক্যটো। ভাগ্য ভাল মই কলিকাল বুলি কোনো শব্দ নিলিখিলোঁ, নহ'লে সেইটো হৈ গ'লহেঁতেন কলিংগ কাল। কিছুমান বাক্য এনেকুৱা ধৰণে গঢ় লৈছিল, পিছত পঢ়ি পেলাই চেঞ্চৰ বৰ্ডে দেখাহেঁতেন A+ চাৰ্টিফিকেট দিলেহেঁতেন। যিয়ে নহওক মানে ডেল্টা ভেৰিয়েণ্টৰ নিচিনা মানে আৰু লগ লাগি ধেৰ কিবা কিবি কাহিনী কৰিলে। লগৰবোৰে মাজে মাজে সুধিছিল, কিবা কিবি লিখি আছা বোলে, কেতিয়া সময় পোৱা লিখিবলৈ? এইটো হৈছে টান প্ৰশ্ন। কেতিয়া লিখিবলৈ সময় পোৱা মানে কেতিয়াবা গাড়ীত বহি গৈছোঁ, কেতিয়াবা কোনোবা চাহ দোকানৰ গুমটিত বহি গৈছোঁ, কোনোবা ছাইডত ৰাতি দুভাগলৈকে। ৰাতি অৱশ্যে ৰাতি ছাইডত থাকিবলৈ পাৰিলে মই ভাল পাওঁ, তেতিয়া অলপ লিখা মেলা হয়। ছাইডত থাকিব পাৰিলে ক'ৰবাত শিলৰ টুকুৰা পঢ়ি ল'লোঁ, কোনোবা কিবা কাম কৰি আছে, এটা মেচিন এটা কিবা বেয়া হৈছে, মেচিনৰ বনেটৰ ওপৰতে বহি ল'লোঁ, তাতে কিবা লিখিবলৈ ভাল। লিখাবোৰ তেনেকেই হৈছিলে। মোবাইলত পিটিক পাটাক কৰি থাকোঁতে লিখা হয়, কাগজ কলম লৈ পেলাই লিখা হোৱা নাই। সেইটো মানে সঁচা অৰ্থত লিখা নাই, আচলতে টাইপে কৰি গৈছোঁ। তেনেকৈ পঢ়ি যাওঁতে প্ৰথমতে ভাল লাগিছিলে, মানে নিজকে একদম শুদ্ধ অসমীয়াত ক'বলৈ গ'লে সাহিত্যিক যেন লাগিছিল। যিটো কয় সাহিত্যিক যেন লাগিছিল। বাহ, ইমান ভাল হৈছে দেই, ইমান বঢ়িয়া হৈছে, কিবা পুৰস্কাৰ পাই যোৱাৰ আশা এটা আছে। তাৰপিছত লিখি থাকোঁতে ভয়ো লাগে, এইবোৰ কি লিখিছোঁ, মানে কিবা জাবৰ জোঁথৰ কি লিখিছোঁ। এবাৰ তেনেকৈ ভাবি থাকি ভয়ো লাগিলে, আমনিও লাগিলে। যি হৈছে সামৰিলোঁ আৰু। সামৰি মেলি শেষ কৰি পেলাই লগৰ এগৰাকীলৈ ট্ৰান্সফাৰ কৰি পঠাই দিলোঁ ফাইলটো। মানে ডাঙৰ ফাইল ইমেইলত নাযায়, মই কৈছোঁ পক্ষত কুঁৱলী পঠাই দিছোঁ, পঢ়ি চাবা। চাম চাই পেলাই কওঁ। 4 দিনমান গ'ল, কিমান সময় লাগিব পঢ়োঁতে আৰু। সেই লগৰ ল'ৰা চাগে চখ কৰি ক'ব ভাল হৈছে বা কিবা বেয়া হৈছে, যিয়ে নহওক ক'ব আৰু। 4 দিনমান পিছত ফোন কৰিলোঁ, পঢ়িলানে, কেনে পাইছা? ভালেই হৈছে আৰু এনেকুৱা ধৰণৰ। মানে এই সুৰটো বৰ ভাল নাছিলে তাৰমানে। আৰু এই এইবিলাক মানে বৰ ঠিক শব্দ নহয়, মানে টিকিৰা হ'ব পাৰে, কিন্তু মানে বেছ মজবুত আৰু শক্তিশালী শব্দ। মানে মোৰ ছোৱালীয়ে তেনেকুৱা সৰু থাকোঁতে আগতে মানে ককাক, মানে মোৰ সৰু দেউতাক গৈ পেলাই কয়, ককা সাধু এটা কোৱা। ককা তেখেত আছিল পুলিচ বিষয়া। তেখেতে বেলেগৰ সাধু শুনাত বেছি অভ্যস্ত, মানে নিজে সাধু কোৱাটো তেওঁ ইমান এটা অভ্যস্ত নাছিলে। এতিয়া এজন ৰজা আছিল, তাৰপিছত কি ক'ব, এজন ৰজা আছিল, তাৰপিছত ছোৱালী বোলে, তাৰপিছত বোলে এজন বুঢ়া আছিল, এতিয়া তাৰপিছত আৰু আগ নাবাঢ়ে। ছোৱালীয়ে সেই কিতাপটো শিকি ল'লে, আহি পেলাই মোকো সাধু শুনাই, এটা সাধু কওঁ, বোলে এজন ৰজা আছিল, এজন বুঢ়া আছিল, গতিকে সাধুটো তাতেই শেষ। গতিকে এই এইবিলাক মানে বেছ শক্তিশালী শব্দ, লুকুৱাবলৈ ভাল, কথা লুকুৱাবলৈ। গতিকে তেওঁৰ সেই মোৰটোৰ যিটো গত শুনিলোঁ, মই একেবাৰে মনটো সেমেকি গ'ল আৰু নাই নহ'ব, কি লিখিলোঁ নাজানো আৰু, মানে ক'ব নোৱাৰোঁ আৰু। তেনেকৈ গ'ল। এসপ্তাহ পিছত মোক ফোন কৰি সুধিলে, তোমাৰ দেখোন ফাইলটোৱে দেখোন অহা নাই যদি পঢ়িলা কেনেকৈ? ক'লে নাই পঢ়া, তুমি সুধি থকাৰ কাৰণে কৈছিলোঁ, ভাল হৈছে বুলি। গ'ল কথা গ'ল আৰু। গ'ল এসপ্তাহ আৰু পিছত যে বৰ ভাল হৈছে দেই, বঢ়িয়া হৈছে। আচলতে যোৱা 2 সপ্তাহে তেওঁ পক্ষপাতত পঢ়ি বিচাৰি আছে কম্পিউটাৰত, ক'ত পাব? কিতাপখনৰ মই নাম, মানে যিটো ফাইল তেওঁলৈ পঠিয়াইছিলোঁ তাত লিখিছিলোঁ কি যে হৈছে। ধন্যবাদ। খুবেই ৰসালকৈ লেখকে আচলতে আজিৰ পৰা তেখেত ঔপন্যাসিক হিচাপে পৰিচিত হ'ব। ৰেজু বৰাই বক্তব্য আগবঢ়ালে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।